ডিয়াৰ ষ্টুডেণ্ট, এই ভিডিঅ'টোত মই আজি অৰ্থাৎ 25/9/2025 তাৰিখে ধুবুৰী জিলাত অনুষ্ঠিত হৈ যোৱা ক্লাছ 9ৰ হাফ ইয়েৰ এক্সাম 2025ৰ ছ'চিয়েল ছায়েন্সৰ কুৱেশ্যন পেপাৰখনৰ MCQখিনি ছল্ভ কৰি দিবলৈ ওলাইছোঁ। তো ধুবুৰী ডিষ্ট্ৰিক্টৰ ষ্টুডেণ্টসকলে চেক কৰিব পাৰিবা তোমালোকৰ MCQ কিমানখিনি শুদ্ধ হৈছে, আৰু অন্যান্য যিবিলাক ডিষ্ট্ৰিক্টত এতিয়াও ছ'চিয়েল ছায়েন্সৰ এক্সাম হোৱা নাই ক্লাছ 9ৰ, তেওঁলোকে এই পেপাৰখন প্ৰেক্টিছ কৰিব পাৰিবা। এখন সুন্দৰ প্ৰশ্ন কাকত হয়। অৱশ্যে মই খুব লৰালৰিকৈ সমাধান কৰাৰ বাবে দুটা হয়তো মোৰো মিষ্টেক হ'ব পাৰে। যদি কোনোবাটোৰ অপশ্যন কিবা মিষ্টেক হৈছে তোমালোকে কমেণ্ট ছেকশ্যনতে জনাই দিবা। ইতিমধ্যে মই প্ৰতিটো ছাবজেক্টৰে কুৱেশ্যন পেপাৰ সলিউশ্যন ভিডিঅ' মোৰ চেনেলত আগবঢ়াইছোঁ। যদি তোমালোকৰ প্ৰয়োজন হয় তেতিয়াহ'লে মোৰ চেনেল পেজত গৈ চাই ল'ব পাৰিবা। তেতিয়াহ'লে আমি এটা কুৱেশ্যন পেপাৰখন ডিছকাছ কৰোঁ। কুৱেশ্যন নম্বৰ 1ত দিছে A অংশৰ লগত B অংশ মিলোৱা। মুঠতে 45টা MCQ দিছে কুৱেশ্যন পেপাৰখনৰ ছেকশ্যন 8। তো ইয়াত লেফ্ট ছাইডত কেইজনমান বিশেষ ব্যক্তিৰ নাম দিছে, আৰু ৰাইট ছাইডত তেওঁলোকৰ যিটো প্ৰফেশ্যন বা তেওঁলোকৰ কি অৱদান আছে সেইবিলাক উল্লেখ কৰিছে। তাক আমি শুদ্ধ ক্ৰমত সজাব লাগে। আৰু ইয়াক যদি আমি শুদ্ধভাৱে মিলাবলৈ যাওঁ তেতিয়াহ'লে এই ক্ষেত্ৰত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন C 1C 2B 3D 4A। নেক্সট কুৱেশ্যন নম্বৰ 2ত দিছে ভাৰতবৰ্ষৰ প্ৰথম ভাইচৰয় কোন আছিল? তো ভাৰতবৰ্ষৰ ফাৰ্ষ্ট ভাইচৰয়জন হৈছে অপশ্যন B লৰ্ড কানিং। নেক্সট আহিলে কুৱেশ্যন নম্বৰ 3ত আমাক দিছে তলৰ ঘটনা প্ৰবাহ ক্ৰম অনুসাৰে সজোৱা। অৰ্থাৎ আমাক ঘটনাসমূহ সংঘটিত হোৱাৰ সময় অনুসাৰে ইয়াক চিৰিয়েলি সজাব লাগে। ঘটনাৰ প্ৰবাহক যদি আমি তাৰ সংঘটিত হোৱা সময় অনুসৰি চিৰিয়েলি সজাবলৈ যাওঁ, এই ক্ষেত্ৰত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন A পলাশী যুদ্ধ, এলাহাবাদ চুক্তি, পিতৰ ভাৰত আইন, চিপাহী বিদ্ৰোহ। কুৱেশ্যন নম্বৰ 4ত দিছে উৰ্দু কবি মহম্মদ ইকবালে সাৰে জাহাঁ সে আচ্ছা কবিতাটো প্ৰথম প্ৰকাশ আলোচনীখনৰ নাম হ'ল অপশ্যন B ইত্তেহাদ, যিখন এখন সাপ্তাহিক আলোচনী আছিল, আৰু ইয়াৰ 1904 সংখ্যাত অৰ্থাৎ 16 আগষ্টৰ দিনা এই গীতটো প্ৰকাশ পাইছিল। ডিয়াৰ ষ্টুডেণ্ট, বাকী কুৱেশ্যনখিনি মই ইয়াত আৰু এক্সপ্লেইন কৰি নাথাকোঁ, যিহেতু সময়ৰ অভাৱ। বাকী কেইবাখনো কুৱেশ্যন পেপাৰ কাম কৰি আছোঁ। তো তোমালোকে ইয়াত টিক মাৰি দিছোঁ। শুদ্ধ অপশ্যনবিলাক তোমালোকে চাই যাবা, স্পেচিয়েলি ধুবুৰী ডিষ্ট্ৰিক্টৰ ষ্টুডেণ্টসকলে। আৰু যিবিলাক ডিষ্ট্ৰিক্টত এতিয়াও ক্লাছ 9ৰ ছ'চিয়েল ছায়েন্সৰ এক্সাম হোৱা নাই তোমালোকে প্ৰেক্টিছ কৰিব পাৰিবা। পেপাৰখন নিশ্চয় তোমালোকৰ হাফ ইয়েৰলি এক্সামৰ বাবে হেল্প হ'ব। মই এতিয়া ছ'চিয়েল ছায়েন্সৰ আৰু বেলেগ কুৱেশ্যন পেপাৰ সলিউশ্যন ভিডিঅ' মোৰ চেনেলত দিছোঁ, ক্লাছ 9 ক্লাছ 10 উভয় ক্লাছৰে। তো তোমালোকে চাব পাৰিবা যদি এতিয়া হাফ ইয়েৰলি এক্সাম অনুষ্ঠিত হৈ যোৱা নাই, যিবিলাক তোমালোকৰ নিশ্চয় পৰীক্ষাত কমন অহাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। তো এনেদৰে আন এখন কুৱেশ্যন পেপাৰ সৈতে তোমালোকক পুনৰ আন এটা ভিডিঅ'ত লগ পাই আছোঁ। আজিলৈ চাই থাকিবা RB লাৰ্ণ কাম এণ্টাৰটেইনমেণ্ট। ধন্যবাদ।